গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, আজি অকণমান গিয়াৰলেছ গাড়ী, অট'মেটিক গিয়াৰলেছ গাড়ী কেনেকৈ ড্ৰাইভ কৰে দেখুৱাবলৈ চেষ্টা কৰিম। কাৰণ বহুতে বিমূৰত পৰি যায় মানে যে গিয়াৰলেছ গাড়ী এখন কেনেকৈ ড্ৰাইভ কৰে। কাৰণ সকলোৱে গিয়াৰ থকা গাড়ী সকলোৱে চলাব জানে, কিন্তু গিয়াৰলেছ গাড়ী বহুতে নাজানে। আৰু বহুতে নাজানে কাৰণে তেওঁলোকে বিমূৰত পৰি যায় যে গিয়াৰলেছ গাড়ী এখন কেনেকৈ ড্ৰাইভ কৰে। মানে ময়ো বিমূৰত পৰিছিলোঁ। সেইকাৰণে মই আজি অকণমান দেখুৱাবলৈ চেষ্টা কৰিম এখন গিয়াৰলেছ গাড়ী, অট'মেটিক গাড়ী কেনেকৈ ড্ৰাইভ কৰে। ঠিক আছে, তো বন্ধুসকল, এইখন এখন গিয়াৰলেছ গাড়ী। ঠিক আছে, অট'মেটিক গিয়াৰলেছ গাড়ী হয়। ইয়াত গিয়াৰ নাই, গিয়াৰৰ জেগাত আছে এইটো বস্তু। ঠিক আছে, গিয়াৰৰ নিচিনাই, কিন্তু এইটো মুড চেঞ্জ কৰিব লাগে। এটা মুডত ৰাখি দিয়ক, সি অট'মেটিকলি গাড়ীখনে নিজে নিজে ড্ৰাইভ কৰা আৰম্ভ কৰে। ঠিক আছে, সি নিজে নিজে চলি গৈ থাকিব। তাক কোনো আপোনাৰ হেৰি কৰিব নালাগে, সলাই কৰি থাকিব নালাগে। এটা মুডত ৰাখি দিয়ক, সি এটা মুডত গৈ থাকিব। ঠিক আছে, তাক চেঞ্জ কৰি থাকিব নালাগে। আৰু গিয়াৰলেছ গাড়ীত কি হৈছে, ইয়াত ক্লাছ নাথাকে, দেখা পাইছেনে? ক্লাছ নাই, অকল এক্সেলেটৰ আছে, ব্ৰেক আছে। ইয়াত ক্লাছ বোলা বস্তুটো নাই, এইখন ভৰি কামেই নাই। তো প্ৰথমতে যেতিয়া এখন গিয়াৰলেছ গাড়ী ষ্টাৰ্ট কৰা হয়, তেতিয়াহ'লে প্ৰথমতে আপুনি এই ব্ৰেকডাল এনেকৈ হেঁচি ধৰিব। হেঁচি ধৰি চাবিটো দেখিছেনে? চাবিটো ইয়াতে পেলাই থোৱা হয়। চাবিটো এনেকৈ ভিতৰত ৰাখি থ'লেই হ'ল। থৈ এই ছুইচটো দেখা পাইছে, এই ছুইচটোত হেঁচি ধৰিলে গাড়ীখন ষ্টাৰ্ট হৈ যাব। ষ্টাৰ্ট হোৱাৰ পিছতো এই ব্ৰেকডাল এৰিব নালাগে। নেৰাকৈ এইডাল নি পালে এই ডি মুডত দিব লাগিব। ডি মুডত দিলে কি হয়, গাড়ীখন ড্ৰাইভ কৰা আৰম্ভ কৰে। ঠিক আছে, পিটো হৈছে পাৰ্কিং, আৰটো হৈছে ৰিয়েৰ, ৰিয়েৰ মানে হৈছে বেক গিয়াৰ, আৰু এনটো হৈছে নিউট্ৰেল, আৰু ডিটো হৈছে ড্ৰাইভ মুড। ঠিক আছে, তো যেতিয়া আপুনি এইটো আনি পেলাই ড্ৰাইভ মুডত আনি দিব, ডি মুডত আনিব। ডি মুডত অনাৰ পিছত এই ব্ৰেকডাল লাহে লাহে এৰিব। লাহে লাহে এৰাৰ পিছত যেনেকৈ ক্লাছ এৰে তেনেকৈ ব্ৰেকডাল এৰিব। তেতিয়া গাড়ীখন যোৱা আৰম্ভ কৰিব। যোৱা আৰম্ভ কৰাৰ লগে লগে এক্সেলেটৰ লাহে লাহে আপুনি যিমান স্পীড লাগে এক্সেলেটৰ দিব পাৰে। ঠিক আছে, এক্সেলেটৰ যিমান হেঁচিব সিমানে গাড়ীখন স্পীড ল'ব, আৰু যিমানে এক্সেলেটৰ এৰি দিব সিমানে স্পীডটো কমি আহিব। ঠিক আছে, যেনেকৈ এখন স্কুটি যেনেকৈ ড্ৰাইভ কৰে সেই তেনেকৈ কোনো অসুবিধা নাই। ঠিক আছে, গিয়াৰ চেঞ্জ কৰি থকা, ক্লাছ দবোৱা, সেইবিলাক এইখন গাড়ীৰ ঝেমেলা নাই। মাত্ৰ এটা মুডত ৰাখি দিয়ক, ডি মুডত আনি পেলাই ৰাখি দিয়ক, আৰু এক্সেলেটৰ কমক বহক, গাড়ীখন গৈ থাকিব। ঠিক আছে, কোনো নিশ্চিন্ত মনে। তো এখন গিয়াৰলেছ গাড়ী বন্ধুসকল, এখন গিয়াৰলেছ গাড়ী, অট'মেটিক গাড়ী চলাবৰ কাৰণে কোনো অসুবিধা